অসম চৰকাৰে এখন গ্ৰুপ অফ মিনিষ্টাৰ্ছ গঠন কৰি দিছিলে যিখন গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ দায়িত্ব হ'ব যে 6টা জনগোষ্ঠীৰ জনজাতীয়কৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰা আৰু এই 6টা জনগোষ্ঠীৰ জনজাতীকৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ মুহূৰ্তত বৰ্তমানৰ জনজাতি লোকসকলে ভোগ কৰি থকা সুবিধাৰ পৰা যাতে এই জনজাতি লোকসকল বঞ্চিত হ'ব নালাগে তাৰ বাবে চকু ৰখা আৰু ইয়াৰ লগত জড়িত হ'ব পৰা আনুষংগিক সমস্যাবিলাক সমাধান কৰা। আজি আমি প্ৰথম বৈঠকত আমি বহিলো মন্ত্ৰী চন্দন ব্ৰহ্ম, তপন গগৈ, নৱদলে, পল্লৱ লোচন দাস আমি সকলোৱে আজি প্ৰথমখন বৈঠক অনুষ্ঠিত কৰিলো। প্ৰথমখন বৈঠকত আমি সিদ্ধান্ত ললো যে গোটেই যি 6টা নতুন জনগোষ্ঠী হ'ব যিহেতু তেওঁলোকৰ ৰিজাৰ্ভেশ্যন বৰ্তমানৰ OBCৰ পৰা আমি লৈ আহিব লাগিব গতিকে এই 6টা জনগোষ্ঠীৰ জনসংখ্যাৰ কিমান জনসংখ্যা তেওঁলোকৰ পপুলেশ্যন কিমান তাৰ ফিগাৰটো আমি ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউট আৰু বিভিন্ন সংস্থাৰ পৰা অনাৰ বাবে আমি সিদ্ধান্ত ললো। দ্বিতীয়তে আমি আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব খুজিছোঁ। 28 তাৰিখে আমি ট্ৰাইবেল সংঘৰ লগত বহাৰ সিদ্ধান্ত লৈছোঁ। 29 তাৰিখে আমি BTCৰ লগত বহাৰ সিদ্ধান্ত লৈছোঁ। 30 তাৰিখে আমি অসমৰ বাকী 6খন যি আমাৰ কাউন্সিল আছে মিচিং, তিৱাৰ, দেউৰী, ৰাভা, সোণোৱাল আৰু ঠেঙাল এই গোটেই কেইখনৰ লগত আমি বহাৰ সিদ্ধান্ত লৈছোঁ। তাৰ পিছত আমি 3 দিন এই 6টা জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ লগত লগ পোৱাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ আৰু ইয়াৰ লগে লগে সমান্তৰালভাৱে আইনী ব্যৱস্থাটোৰ লগত জড়িত ব্যক্তিসকলৰ লগত আলোচনা চলি থাকে।